হয় নিশ্চয়কৈ সুনীত কুমাৰ ভূঞাই এটা কথা আচলতে উত্থাপন এইকণতে কৰিব লাগিব যে যি সময়ত প্ৰতিদিন গোষ্ঠীৰ যি ধৰণৰ আচলতে বা প্ৰতিদিন পেপাৰখন বা কাকতক লৈ যি ধৰণৰ উচ্চ প্ৰশংসা সেই সময়ত আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত আচলতে প্ৰতিদিন গোষ্ঠীক বা প্ৰতিদিন কাকতখনৰ হেডলাইনক লৈ বিভিন্ন সময়ত আচলতে বিভিন্ন ধৰণে তেওঁ ককৰ্থনা বা এনেধৰণৰ মন্তব্য কৰি অহা পৰিলক্ষিত হৈছে। আমি যদি কিছুদিনৰ আগৰ কথা কওঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্থাৎ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যি ধৰণৰ উচ্চ প্ৰশংসা কৰিছে তাৰ যেন এক সম্পূৰ্ণ বিপৰীত আজি যি ধৰণৰ আচলতে মুখ্যমন্ত্ৰীয়ে ক'লে যে আচলতে এটা এৰা প্ৰতিদিন এৰা আচলতে এই যিটো প্ৰতিদিন এৰা বৰ্তমান নাই। এতিয়া বৰ্তমান আচলতে যি ছেমি কণ্ডাক্টৰ এটা এৰা অৰ্থাৎ এটা যুগ এই যুগ চলি আছে। গতিকে এই যিটো প্ৰসংগ এই প্ৰসংগতে এটা কথা ক'ব লাগিব যে যি সময়ত নিৰপেক্ষভাৱে বা আচলতে যুক্তিসংগতভাৱে যি ধৰণে আচলতে প্ৰতিদিন কাকতত বা প্ৰতিদিন গোষ্ঠীয়ে বাতৰি পৰিৱেশন কৰি আহিছে সেই সময়ত আচলতে মুখ্যমন্ত্ৰীয়ে কি ধৰণৰ বা আচলতে কি ধৰণে বা কি আচলতে যুক্তিত তেওঁ এনেধৰণৰ মন্তব্য কৰিলে সেয়া আচলতে ৰাইজৰ বিচাৰ্যৰ বিষয়। কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে যি সময়ত মই পুনৰ উল্লেখ কৰিছোঁ যে যি সময়ত উচ্চ প্ৰশংসা কৰা হৈছে বা আচলতে চৌদিশে বা ৰাজ্যত প্ৰতিদিন কাকতৰ যি ধৰণৰ সমাদৰ সেই সমাদৰটোক যেন ক'ৰবাত নহয় ক'ৰবাত আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে হেয় প্ৰতিপন্ন কৰাৰ এটা চেষ্টা কৰিছে নেকি ইয়াক লৈ আচলতে এটা প্ৰশ্ন উত্থাপন কৰিবলগীয়া হ'ব। আৰু এই উত্তৰ বা এই প্ৰশ্নৰ উত্তৰ আচলতে জনতাৰ হাতত আছে বা ৰাইজৰ হাতত আছে যে ৰাইজে কি ধৰণৰ উত্তৰ দিয়ে। কিন্তু মই যিহেতু কিছু সময় পূৰ্বে যিহেতু মুখ্যমন্ত্ৰীৰ দুখনকৈ গ্ৰন্থ ইয়াতে উন্মোচন কৰা হৈছিলে লোকসেৱা ভৱনত সেই স্থানতে মুখ্যমন্ত্ৰীয়ে এটা প্ৰসংগত উল্লেখ কৰিছে বা প্ৰতিদিন কাকতত যি ধৰণৰ আচলতে বাতৰি সেই বাতৰি প্ৰসংগত বা হেডলাইনৰ প্ৰসংগ আচলতে টানি আনি গোটেই অনুষ্ঠানটোৰ যেন অধিকাংশ সময় মুখ্যমন্ত্ৰীৰ ভাষণৰ অধিকাংশ সময়ে যেন প্ৰতিদিন বা এনেকুৱা ধৰণৰ বা প্ৰতিদিন এৰাক লৈ বা প্ৰতিদিন যুগক আচলতে তেওঁ এইকেইটা শব্দক লৈ যেন আধা সময় তেওঁ পাৰ কৰিলে। আৰু এনেধৰণৰ আচলতে সমগ্ৰ যিটো মন্তব্য আছিল বা মন্তব্যখিনি আমি ইতিমধ্যে হয়তো শুনাইছোঁ আৰু সেই মন্তব্যত স্পষ্ট হয় যে প্ৰতিদিনৰ যিটো আচলতে ভোটৰ কথা কৈছে বা প্ৰতিদিনৰ আচলতে যি প্ৰসংগ সেই প্ৰসংগই যাতে মুখ্যমন্ত্ৰীক যেন ক'ৰবাত নহয় ক'ৰবাত যথেষ্টভাৱে তেওঁ হয়তো অসন্তুষ্ট হৈছে আৰু তাৰ হৈছে এয়া প্ৰতিফলন। সুনীত কুমাৰ ভূঞা অনুপ নাথ, মই এনে আপোনাৰ পৰা জানিব বিচাৰিম এইটো কথা বা আপোনাৰ লগত পাতিব বিচাৰিম এইটো কথা যে দেখা পোৱা গৈছে যে মুখ্যমন্ত্ৰীয়ে ভাল নাপালেও সদায় বেয়া পালেও বা মানি নল'লেও প্ৰতিদিন এৰা এই কথাটো মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিবলৈ আনুষ্ঠানিকভাৱে স্বীকৃতি দিবলৈ অন্ততঃ বাধ্য হ'ল বা আনুষ্ঠানিকভাৱে স্বীকৃতি দিলে প্ৰতিদিন এৰা প্ৰথম। দ্বিতীয় কথা, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক প্ৰাক্তন উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে হওক বৰ্তমানৰ বিদেশ মন্ত্ৰী বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী বা ৰাজনাথ সিং, বিদেশ মন্ত্ৰী এছ জয়শংকৰ বা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেই হওক প্ৰতিটো সময়ত বিভিন্ন সময়ত প্ৰতিদিনৰ বাতৰিৰ শলাগ আনুষ্ঠানিকভাৱে লৈছে এয়া আমি দেখিছোঁ। আৰু তাৰপিছত সকলো এফালে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চিন্তাধাৰা এফালে, অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিচৰা বাতৰি প্ৰকাশ নকৰা বাবেই বা বিচৰা ধৰণে বাতৰি প্ৰকাশ নকৰা বাবেই অপৰাধ নেকি বা প্ৰতিদিনৰ ভুলটো কি? সঁচাটোক মিছা নকৰাটো বা মিছাটোক সঁচা নকৰাটোতেই প্ৰতিদিনৰ অপৰাধ নেকি? বাৰে বাৰে প্ৰতিদিনৰ বাতৰি নিৰাশাজনক। এতিয়া মুখ্যমন্ত্ৰীয়ে যিদৰে বিচাৰে সেইদৰে আমি হেডলাইন দিব লাগিব নেকি বা অসমীয়া প্ৰতিদিন কাকতে হেডলাইন দিব লাগিব নেকি? নিশ্চয়কৈ সুনীত কুমাৰ ভূঞা আচলতে এক হাস্যকৰ আচলতে আমি যিহেতু প্ৰতিদিন গোষ্ঠীৰ লগত জড়িত বা প্ৰতিদিনে যিহেতু কি ধৰণে বাতৰি পৰিৱেশন কৰিব লাগে সেই বিষয়ে আমি কৰি আহিছোঁ বা জনতাক আচলতে কি ধৰণৰ বাতৰিৰে আমি সমগ্ৰ যি বিষয় আছে সেই বিষয়সমূহ যাতে সত্য শুদ্ধভাৱে জনতাৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত আমি যি ধৰণে চেষ্টা কৰিছোঁ সেই চেষ্টাত যেন মুখ্যমন্ত্ৰী ক'ৰবাত নহয় ক'ৰবাত অসন্তুষ্ট বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেন আচলতে যি ধৰণে বিচাৰিছে যে কোনটো বাতৰি কি ধৰণৰ প্ৰক্ৰিয়াৰে জনতাৰ মাজলৈ যাব লাগে বা কোনোবাটো বাতৰি হয়তো জনতাৰ মাজলৈ যাব নালাগে এনেধৰণৰ বিষয়ে হয়তো তেওঁ কিছু মনত উদ্ভৱ হৈছে। আৰু এই উদ্ভাৱন হোৱা বিষয়সমূহ তেওঁ এই ধৰণে এটা অনুষ্ঠানৰ মাজেৰে হয়তো তেওঁ বিশ্লেষণ কৰিলে বা এই বিষয়টো তেওঁ আনিলে। গতিকে পঢ়ুৱৈসকল বা প্ৰতিদিন কাকতৰ যিসকল পঢ়ুৱৈ আছে বা প্ৰতিদিন গোষ্ঠীৰ লগত বা প্ৰতিদিনৰ যিসকল আমাৰ দৰ্শক আছে সেই দৰ্শকসকলে হয়তো নিশ্চয়কৈ জানে বা আচলতে সকলো জ্ঞাত যে প্ৰতিদিনে কি ধৰণৰ দৃষ্টিভংগীৰে বা কি ধৰণৰ
সত্যশুদ্ধভাৱে কি ধৰণে বাতৰি কৰিছে নে আচলতে কি ধৰণৰ অশুদ্ধ পথেৰে বাতৰি কৰিছে সকলোখিনি কিন্তু জল পটপট হৈছে আৰু গোটেই পঢ়ুৱৈ বা আচলতে পঢ়ুৱৈসকল বা দৰ্শকসকলে আচলতে এই বিষয়ে সকলো অৱগত আৰু সেই যেন আচলতে তাৰ বিপৰীতমুখী এটা আচলতে দৃশ্য দেখা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই আচলতে আজিৰ কথা নহয়, কেইদিনমান পূৰ্বেও আমি মুখ্যমন্ত্ৰীক এটা প্ৰশ্ন কৰিছিলোঁ যে পাহাৰখনত বা এনেধৰণৰ কিছু আচলতে প্ৰশ্ন কৰিছিলোঁ আৰু তাৰ ফলশ্ৰুতিত প্ৰতিদিনৰ যি আচলতে কাকতৰ বা প্ৰতিদিন শব্দ ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীয়ে কি ধৰণৰ আচলতে মন্তব্য কৰিছিল সেয়াও আচলতে কিছুদিন পূৰ্বে কৰি আহিছিল, সেয়া সকলোৱে হয়তো মনত আছে। গতিকে ইটোৰ পিছত সিটো আচলতে মন্তব্য যি ধৰণৰ কৰি গৈছে মুখ্যমন্ত্ৰীয়ে সেয়া হয়তো দৃষ্টিগোচৰ হৈছে জনতাৰ আৰু ইয়াৰ আচলতে কি ধৰণৰ ৰাইজে বিচাৰ কৰে সেয়া আচলতে প্ৰতিগৰাকী দৰ্শক বা পঢ়ুৱৈ নিশ্চয় ধন্যবাদ জনাইছোঁ অনুপ নাথ।